নমস্কাৰ এতিয়া মাজৰাতি এটি সুন্দৰ গীত সুন্দৰ বুলি নহয় সেইটো আপোনালোকে আচলতে ক'ব মানে মোৰ কৃষ্ণ বৃন্দাবনৰ কাম চলি আছে আজি ডাবিং হৈছে প্ৰায় আৰু এই এম ষ্টুডিঅ'ৰ কক্ষত আছে মৰম লগা কেইজনমান জনপ্ৰিয় শিল্পী গতিকে কেনেকুৱানো হ'ল আজি মোৰ গীতটো বিষয়ে অকণমান ক'ব প্ৰথমতে ক'ব জুমন বৰা একদম ভাইৰেল বয় যোৰহাটৰ নহয় অসমৰ নহয় বিভিন্ন প্ৰান্তৰ বা সৰ্বভাৰতীয় এজন ভাইৰেল বয় হয় গতিকে জুমনে মোৰ গ্ৰুপটো কোৰাছটো গাইছে মোৰ গীতটোত আৰু এয়া মোৰ কাষতে আছে জুমন নমস্কাৰ আৰু পোনপ্ৰথমতে মই মোৰ চেনেল শ্ৰদ্ধা সেৱা জনাইছোঁ আৰু খুব এটা ভাল লগা গীত আজি গাবলৈ পালোঁ আৰু প্ৰত্যেক বছৰে এটি গীত তেওঁলোকে উলিয়াই দিয়ে এম ষ্টুডিঅ'ৰ পৰা গতিকে আজি হঠাৎ এটা ফোন আহিলে ৰাতিপুৱা গানটো অকণমান গাই দিব লাগে বোলো নিশ্চয় আৰু খুব যেনেকৈ পাৰিছোঁ আৰু লগত যিহেতু গুৰুদেৱে গাই আছিলে দুজনকৈ গুৰুতুল্য ব্যক্তি আছে তেখেতসকলক গাবলৈ পোৱাটো মোৰ কাৰণে এটা সৌভাগ্য আচলতে যাৰ গান শুনি যাৰ গান দেখি শুনি গাবলৈ চেষ্টা কৰোঁ শিকি আছোঁ আৰু তেওঁলোকৰ লগত একেলগে একেটা ষ্টুডিঅ'তে গাবলৈ পোৱাটো মোৰ কাৰণে ডাঙৰ এটা কথা গতিকে ধন্যবাদ আৰু গানটো খুব ধুনীয়া হৈছে আমি ভাবিছোঁ বাকী আপোনালোকৰ দায়িত্ব গানটো ঠেলি দিয়াত আগলৈ আৰু মনদীপ আছে মনদীপদাৰ লগত কাম কৰি আছোঁ আমাৰ নতুন কাম আহি আছে আৰু মোৰ ফালৰ পৰা সমূহ কৃষ্ণ বৃন্দাবনৰ টিমটোক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা সেৱা জনালোঁ ধন্যবাদ তাৰপিছত আছে ডিম্পুল আছে কোৱা কৃষ্ণ বৃন্দাবনৰ বিষয়ে কিবা কোৱা বৃন্দাবনৰ বিষয়েনো কি ক'ম আৰু কৃষ্ণৰ বিষয়ে ক'বলৈ আমাৰ ইমান শক্তি নাই বাৰু তথাপিতো আচলতে সন্তদাৰ গীত সকলোৱে আগৰ পৰা পাই আহিছে কেইবাটাও গীত আমাৰ এম ষ্টুডিঅ'ত মনদীপৰ ষ্টুডিঅ'ত ইয়াত ৰেকৰ্ডিং হৈছে আমাকো মাতিলে এই গীতটোত অকণমান কণ্ঠদান কৰিবৰ কাৰণে খুব সুন্দৰ গীত বৃন্দাবনৰ গীত আশা কৰিছোঁ সমূহ ৰাইজে আঁকোৱালি ল'ব নহয় জানো মনদীপ হয় সকলো ৰাইজে আঁকোৱালি ল'ব এনেদৰে আপোনালোকে আশীৰ্বাদ দিব যে সন্তদাৰ এনেকৈ গীতবিলাক আমাৰ ৰাইজৰ মাজত জনপ্ৰিয়তা হয় সন্তদাৰ যাতে আগবাঢ়ি গৈ থাকে আমিও যাতে ইয়াৰ লগতে মানে বোলে উলুৰ লগত বগৰী তেনেকুৱা আমিও অকণমান সুবিধা পাওঁ গাবৰ কাৰণে গতিকে মই সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মনদীপ আছে মনদীপে অকণমান ক'ব হয় নহয় জানো সঞ্জয় আছে মোৰ লগত ঐচ্যুত আছে তথাপি তেওঁলোকে এষাৰ ক'ব চাগে এয়া মনদীপ আচলতে কি হ'ল মোৰ এটা ব্ৰত চলি আছে যাৰ কাৰণে মোৰ কালিলৈহে ব্ৰত শেষ হ'ব যাৰ কাৰণে অকণমান দাঢ়িয়ে গোফে অকণমানতো হেৰি লাগিছে দেখিবলৈ আপচো লাগিছে অলপ ডেকা হৈছে ঠিক আছে এয়া মনদীপ কোৱা কি কোৱা গীতটি কৰি আছোঁ প্ৰত্যেক বছৰৰ দৰে এই বছৰো সন্তদাৰ এটি ভক্তিমূলক গীতৰ কাম কৰি আছোঁ গীতটো খুবেই এটা বৰ ধুনীয়া গীত লিখিছে সন্তদাই আৰু বৰ ধুনীয়া সুৰো কৰিছে আমি অকণমান সহযোগ কৰিবলৈ পাই প্ৰত্যেক বছৰৰ দৰে এইবাৰো সহযোগ কৰিবলৈ পাইছোঁ ভাল লাগিছে কামটো কৰি সকলো সঞ্জয় দা হওক দেৱেশ্বৰ দা হওক কি ধুনীয়াকৈ নেগেৰা সংগত কৰিছে জিন্তু দা ধুনীয়াকৈ খোল বজাইছে অচ্যুত দাই বেঞ্জ বজাইছে সন্তদাই ধুনীয়াকৈ ডাবিংখিনি কৰিছে আৰু আপোনাৰ সঞ্জয় দা জুমন আমাৰ ডিম্পল দা ধুনীয়াকৈ কোৰাছখিনি সংগত কৰিছে ইমান ধুনীয়া লাগিছে গানটো একদম শুনি ভাল পাব আপোনালোকে আগলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ আশা ৰাখিছোঁ গীতটোৱে কিবা এটা আমেজ দিব নতুন আমেজ দিব অকণমান আধুনিকো হৈছে নোহোৱা নহয় বিশেষকৈ নতুন চামৰ কাৰণে হয়তো কিবা এটা তৃপ্তি এটা পাব চাগে নতুন চামে তেনেকৈ গীতটো বনোৱা হৈছে তাৰপিছত আৰু আছে মোৰ লগত ঐচ্যুত আছে আৰু সঞ্জয় আছে সঞ্জয় কথাটো ক'বলৈ অসীম মানে সীমা নাই সঞ্জয়টো বহুত দিনৰ একদম বহুত অভিজ্ঞ শিল্পী যোৰহাটৰ নহয় অসমৰ বহুত দিনৰ পৰা গীত গাই আহিছে আৰু সঞ্জয় গানবোৰ গায়ো ভাল লাগে শুনি ভাল লাগে বিশেষকৈ আৰু কণ্ঠতাত সুকীয়া আমেজ আছে তৃপ্তি আছে ঠিক আছে মই সঞ্জয়ৰ ওচৰলৈ যাম সঞ্জয়ে কিনো কয় এয়া সঞ্জয়
আহি গ'ল সঞ্জয়ৰ বিষয়েতো মই ক'লোৱে যিমানখিনি ক'ব লাগে সঞ্জয় কোৱা নমস্কাৰ সন্তদা মোৰ এজন খুব মৰমৰ দাদা নামটো কি আছিলে আপুনি নামটো কি দিব কৃষ্ণ বৃন্দাবন বৰ সুন্দৰ এটা গীত হৈছে আৰু ইমান ধুনীয়া শব্দৰ গাঁথনি মানে বহুত মানে সাংস্কৃতিক জগতখনৰ এখন মানে এজন পুৰণা মানুহ যিজন নেকি আমি তেওঁলোকৰ মানে কি বুলি ক'ব লাগিব যিটো মনলৈ নহা হ'ল নহয় বাৰু যাই কি নহওক খুব ধুনীয়া এটা গান কৰিছে যিটো গান নেকি আমি মানে কোৰাছখিনি গাইছোঁ মই জুমন ডিম্পল দা মনদীপৰ ষ্টুডিঅ'ত ষ্টুডিঅ'ত দেখিছেই সকলোৱে গতিকে খুব এটা সুন্দৰ গীত আহি আছে আপোনালোকৰ মাজলৈ সন্তদাৰ গতিকে আপোনালোকে আঁকোৱালি ল'ব মৰম দিব আৰু তেখেতৰ আপোনাৰ নিজৰ চেনেলতে হ'ব নেকি ইউটিউব চেনেলত সন্তদাৰ নিজৰ ইউটিউব চেনেলতে মানে ৰহন নামটো ৰহন নে ৰহন চেনেলত মানে ৰহন চেনেলৰ যোগেদি মানে গীতটো উপলব্ধ হ'ব গতিকে আপোনালোকে সকলোৱে শুনিব তেখেতৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু মোৰ ফেচবুক আছে সন্ত শইকীয়া বুলি মাৰি দিলে আহি যাব আৰু আশা ৰাখিছোঁ সকলোৱে আদৰি ল'ব আৰু মোৰ লগত আছে একদম মানে সংগীতৰ দুৰ্ধৰ্ষ ব্যক্তি এজন আছে অচ্যুত নমস্কাৰ মোৰ গীতৰ বিষয়ে অকণমান কিবা আশা বুলি সন্তদাৰ এটি সুন্দৰ গীত ইয়াত মন্দিপৰ ষ্টুডিঅ'ত ষ্টুডিঅ'ত বাণী বন্ধন কৰিছে কৃষ্ণ বৃন্দাবন আৰু আমাৰ শ্ৰদ্ধাৰ সকলোৱে পৰিচিত অসমৰ এজন বিখ্যাত ঢুলীয়া তথা লোকশিল্পী দেৱেশ্বৰ শইকীয়াদেৱ আহি গীতটোত বজাই থৈ গৈছেহি আৰু দেৱেশ্বৰ আমি অনুকৰণ কৰি আমিও লগতে অকণমান সংযোগ কৰিবলৈ পাই সুখী হ'লোঁ আৰু সন্তদাৰ গীতভাগী খুব নিজৰ কথাসুৰ আৰু সুন্দৰকৈ মনদীপে সংগীতে সজাইছে আৰু আমিও গীতভাগীৰ লগত জড়িত আছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে মৰমেৰে গীতভাগী আঁকোৱালি ল'ব আৰু আগন্তুক কেতিয়া দিব ভাদ মাহৰ উপলক্ষে গতিকে গীতভাগক মৰম দিব আৰু শিল্পীজনাক উৎসাহ উদ্দীপনা দিব বুলি আমি আশা কৰিলোঁ ধন্যবাদ আচলতে মই শিল্পী নহয় দেই কিবা কৰি চখ লাগে যিবিলাক কাম মই চখ পাওঁ কৰি পেলাই বা ভাল পাওঁ সেইখিনিয়ে মই আচলতে কৰিবলৈ প্ৰয়াস কৰোঁ আৰু ঠিক আছে আপোনালোকৰ মৰম চেনেহে আৰু আমাকো আগবঢ়াই নিব আৰু মোৰ লগত থকা শিল্পীসকলক আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈও আগবাঢ়ি যাব পাৰে ধন্যবাদ